আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, টিৰাপত কয়লা খনন বন্ধ হ'বনে বা বন্ধ হৈ যদি কেতিয়া বন্ধ হ'ব, এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোলৈ আমি যি বিশিষ্ট অতিথি তিনিগৰাকীৰ সৈতে আলোচনা কৰিম। 9টাকৈ জনজাতিৰ এই ভূমি চিংফৌ, চেমা, টাংচা, খামতি, খামিয়াম, ফাকে, তুৰুং, সোণোৱাল কছাৰী, মিচিং, দেউৰী আদি এই জনজাতীয় লোকসকলৰ ভূমিত কয়লা খনন মুক্তভাৱে চলি আছে। এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আমি আলোচনাৰ বাবে আজি আদৰিছোঁ পল্লৱ শ্যাম ৱাইলুং ডাঙৰীয়া, টিৰাপ স্বায়ত্তশাসিত পৰিষদ জিলা দাবী সমিতিৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা এইগৰাকী ব্যক্তিয়ে এই অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে যথেষ্টখিনি বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াব। আমি আলোচনালৈ আদৰিছোঁ মিলন সোণোৱাল ডাঙৰীয়া, ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন অসমৰ কাৰ্যকৰী সভাপতিৰ গুৰু দায়িত্বত থকা সোণোৱাল ডাঙৰীয়াই তেখেতসকলৰ সেই অঞ্চলৰ বহুখিনি বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াব। আমি আদৰিছোঁ সংগীতা দেউৰী ডাঙৰীয়ানীক, তেখেত টিৰাপ ট্ৰাইবেল ওমেন এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছে। এই তিনিগৰাকী ব্যক্তিয়ে আজি আপোনালোকৰ সন্মুখত টিৰাপত কয়লা খনন বন্ধ হ'বনে এই গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। মই প্ৰথমেই পল্লৱ শ্যাম ৱাইলুং ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে পাটকাইত ব্ৰিটিছ যুগৰ পৰাই কয়লা খনন আৰম্ভ হৈছিলে, সেই কথা আমাৰ সকলোৱে জ্ঞাত। আৰু যি সময়ত হেৰিটেজ ছাইট হিচাপে পৰিচিত হ'ব লাগিছিলে পাটকাই মাৰ্ঘেৰিটাকে ধৰি এই বৃহত্তৰ অঞ্চলটো, সেই অঞ্চলটোত হেৰিটেজ ছাইট নহয় এতিয়া তাত কয়লাৰ মুক্ত খনন অদ্যাপি অব্যাহত আছে। এই পৰিস্থিতিবিলাক কেনেধৰণে হৈছে আৰু কি পৰ্যায়লৈ গতি কৰিছে, যদি ৱাইলুং ডাঙৰীয়াই কিছু কথা ব্যক্ত কৰে। প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ কথা, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিৰাপ ট্ৰাইবেল বেল্ট এটা অসমৰ 47টা বেল্ট এণ্ড ব্লকৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ট্ৰাইবেল বেল্ট, আটাইতকৈ ৰিচ বেল্ট বুলি কয়। এই অঞ্চলটোত কয়ল, অইল, চাহ বাগান আছে। আমি এই প্ৰেক্ষাপটত প্ৰশ্ন কাৰণে আমি যাব লাগিব যে ভাৰতবৰ্ষত ব্ৰিটিছ অহাৰ সময়লৈ যাব লাগিব। যে ব্ৰিটিছ ফ্ৰম দ্য ব্ৰিটিছ কলনিয়েল ৰুল, তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোগেদি আহিছিলে, আমি সকলোৱে কথাটো জানো। আৰু অসমত তেওঁলোকে যেতিয়া আহিল, ART কোম্পানী বুলি এটা কোম্পানী আছে, আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী। 1881ত এই কোম্পানীটো লণ্ডনত ফাউণ্ডেড হৈছিল। 1881ৰ পৰা তেওঁলোকে প্ৰথম ডিব্ৰুগড়ত কেম্প কৰি পেলাই, ডিব্ৰুগড়ক লক্ষ্য কৰি ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা আৰু ডিব্ৰুগড়ৰ পৰা তালাপ তেওঁলোকে ৰেল লাইন বনাইছিল। ৰেলৰ লাইন আৰু তেওঁলোকে কয়লা খনন চলাইছিল। এই ART কোম্পানীয়ে কয়লা খনন কৰিছিল, কয়লা লৈ গৈছিল। তেনেকুৱা তেওঁলোকৰ সাম্ৰাজ্যবাদৰ স্বাৰ্থত, ব্ৰিটিছ সাম্ৰাজ্যবাদৰ স্বাৰ্থত তেওঁলোকে ৰেল লাইনটো বহাইছিল। লাষ্ট যিটো ৰেলৱে ফ্ৰণ্টিয়াৰ, সেইটো লেখাপানী বুলি কয়, এইটো লেখাপানী লাষ্ট ফ্ৰণ্টিয়াৰ। সেইটো বহুতে জানে, বহুতে চাইছে। আমি এইটো কথাই ক'ব বিচাৰোঁ যে তেওঁলোকে ব্ৰিটিছসকল পৃথিৱীৰ বিভিন্ন দেশত, বিশ্বৰ বিভিন্ন দেশত তেওঁলোকে শাসন কৰিছিল, মানে কলনি আছিল। কিন্তু তেওঁলোকৰ যিটো কয়লা খননৰ যিটো তেওঁলোকৰ ছিষ্টেম, সেইটো তেওঁলোকে ৰেড-হল মাইনিং কৰিছিল। তেওঁলোকে কয়লাটো খান্দিছিল, কয়লাটো খানাৰ পাছত তাৰ ভিতৰলৈ গৈছিল। তেওঁলোকে যিটো টেকন'লজি, মেচিনেৰী, সেইটো যোগেদি তেওঁলোকে বহুত ভিতৰলৈ গৈছিল। তেওঁলোকে কয়লা খনন কৰিছিল, কয়লা খনন কৰি পেলাই কয়লা উদ্ধাৰ কৰিছিল মাটিৰ তললৈ। আৰু সেইটোৰ দ্বাৰা তেওঁলোকে কয়লা খনন কৰা এটা কথা হৈছিল যে ট্ৰলি বহাইছিল। আৰু তাৰ ফলত কি হৈছিল, কয়লা খনন কিন্তু পাটকাই পাহাৰৰ যিটো সেউজ, যিটো মানে বায়'ডাইভাৰ্চিটি, পাৰিপাৰ্শ্বিকতা, সেইটো তেওঁলোকে বজাই ৰাখিছিল। সেইটো তেওঁলোকে জানিছিল যে কয়লা ইণ্ডাষ্ট্ৰিও চলিব লাগিব বা কয়লা খননো চলিব লাগিব, আৰু যিটো প্ৰাকৃতিক পৰিৱেশ তাৰ ভাৰসাম্যটো তেওঁলোকে ৰক্ষা কৰিছিল, যিটো চাইণ্টিফিক ৱে বুলি কয়, তেওঁলোকে যিটো সভ্যজাতি সেইটো কৰিছিল। কিন্তু তাৰ পাছত আমি দেখিলোঁ যেতিয়া প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইম হ'ল, ইণ্ডিয়া স্বাধীন হ'ল, স্বাধীন হোৱাৰ পাছত
94 years 1975 কোল ইণ্ডিয়াটো নেশ্যনেলাইজ কোম্পানী হৈছে এই কোল ইণ্ডিয়াটো যেতিয়া নেশ্যনেলাইজ কোম্পানী হ'ল তেতিয়া গোটেই কামবিলাক কোল ইণ্ডিয়াই কৰিলে কোল ইণ্ডিয়াই কৰি আছিলে কোল ইণ্ডিয়া আজি পৰ্যন্ত কৰি আছে কিন্তু কোল ইণ্ডিয়াই যেতিয়া কামটো কৰিলে তেওঁলোকে কিছুমান ব্যক্তিগত মাইনিং কোম্পানীক মাইনিং কৰিবলৈ দিয়ে যি তেনেকৈ অইলত কিছুমানে প্ৰাইভেট মাইনিঙে কৰে আগত তেনেকৈ কৰিছিলে অশোক মাইনিং নেশ্যনেল মাইনিঙে কৰে এই ধৰণে আমাৰ যেতিয়া ভাৰতবৰ্ষত যেতিয়া শাসনটো আহিলে ইণ্ডিয়ানসকলে যেতিয়া শাসন কৰিলে তেওঁলোকে বিভিন্ন তাত মানুহ আহিলে কয়লাৰ কাৰণে বিভিন্ন মানে তেলেগু মানুহ আহিলে বাহিৰৰ বহুত মানুহ আহিলে স্বাধীনতাৰ পাছৰ স্বাধীনতা প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমৰ সময়ৰ পৰা আৰু তাৰ পাছত কি হ'ল তাৰ পাছত প্ৰথম যেতিয়া চৰকাৰ আছিল গোপীনাথ বৰদলৈৰ দিনৰ পৰা তাৰপৰা লাহে লাহে যেতিয়া চৰকাৰ আহিলে লাহে লাহে ইয়াত মানে তেওঁলোকে ভাবিলে যে এইটো মানে অপেন কাষ্ট কৰিবলৈ ধৰিলে মানে আটাইতকৈ ভয়ংকৰ কথাটো তাতেই এইটো মুক্ত কয়লা খনন যিবিলাক মানে OCP বুলি কয় তাত যিটো টিকক OCP সেইটো অসমৰ ভিতৰতে যিহেতু পুৰণা টিককত প্ৰথম ব্ৰিটিছসকলে কৰিছিল তাৰপিছত কোল ইণ্ডিয়া যিটো কৰিলে এতিয়া তাত যদি দেখা পোৱা যায় তাৰ যিটো মানে বায়'ডাইভাৰ্চিটি পৰিৱেশ পানী আৰু তাত বসবাস কৰা টাংচা মানুহসকল ট্ৰাইবেল মানুহসকলৰ যিটো নেকি লাইভলিহুড একদম বেয়া হৈ গৈছে আৰু তাত যিটো তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল ফাৰ্মিং সেইটো নোহোৱা হৈ গৈছে গোটেই কয়লাটো একেবাৰে মুক্ত খনন কৰি পেলাই যিবিলাক ডাম্পিং কৰি তাৰ পৰিৱেশটো একেবাৰে বিনষ্ট হৈছে এইটো খুব এটা দুৰ্ভাগ্যৰ কথা আৰু এইটো কাৰণে আমি অপেন কাষ্ট মাইনিং বন্ধ কৰিবলৈ বাৰে বাৰে আমি দাবী জনাই আহিছোঁ অসমৰ বহু দল সংগঠনে বহু বুদ্ধিজীৱীয়ে এইটো ক্ষেত্ৰত মাত মাতি আহিছে কিন্তু ইয়াত প্ৰফিটৰ কথা আছে কাৰণ অপেন কাষ্ট মাইনিং কৰিলে তেওঁলোকৰ প্ৰফিট বেছি হয় ইয়াত তেওঁলোকে ডাম্পিং কৰিছে এইটো অঞ্চলৰ মানুহৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম নকৰে আজি তাৰ পানীবিলাক বেয়া হৈ গৈছে মানে হাৱা বেয়া হৈ গৈছে সেইটো কাৰণে লিডুৰ এতিয়া মানুহবিলাকৰ স্বাস্থ্য খুব বেয়া মানে গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা হয় ৱাইলুং ডাঙৰীয়াক একে সময়তে মই এই কথাটো সুধিব খোজোঁ যে বৰ্তমান সময়ত এই মুক্ত খনন কি পৰ্যায়ত চলি আছে আপোনালোকে এটা সংগঠনৰ মুৰব্বী হিচাপে আপুনি কি অনুভৱ কৰে বা এনেধৰণে যদি থাকে তেতিয়া ভৱিষ্যত কাললৈ কি পৰিণতি হ'বগৈ পাৰে বৰ্তমানটো খুব অৱস্থাটো বেয়া এতিয়া আমি বৰ্তমান যি বিজেপি চৰকাৰ চলি আছে এই চৰকাৰটো আমি দেখিছোঁ একেবাৰে অপেন আচলতে কয়লাটো এটা ডিপাৰ্টমেণ্ট আছে এইটো যিহেতু মাইনছ এণ্ড মিনাৰেল এইটো মাইনছ এণ্ড মিনাৰেলৰ আণ্ডাৰত এটা জিঅ'লজিকেল এটা গুৱাহাটীত এটা অফিচ আছে বিভাগ আছে আমি সেইকাৰণে এইটো দাবী জনাই আহিছিলোঁ যধে মধে মানুহ কিয় সোমায় যধে মধে যাৰ কোনো লাইচেঞ্চ নাই যাৰ কোনো অভিজ্ঞতা নাই য'তে ত'তে এখন এটা মেচিন ভৰাই পেলাই কিছুমান সহজ সৰল জনজাতি মানুহক দুপইচা দি পেলাই য'তে ত'তে মাটিবিলাক তাত মানুহ বহুত মৰি থাকে খানি থাকে মানুহ ডেইলি মৰি থাকে তাত মানুহ মৰাটো কোনো কথাই নহয় তাত শেহতীয়াকৈ এনেকুৱা ঘটনা ঘটি আছে গতিকে এইবিলাক কিমান কেছ চলিছে কিমান হাইকোৰ্টত কেছ চলিছে কিমান হিউমেন ৰাইটছত গৈছে কিমান প্ৰতিবাদ কৰিছে তেওঁলোকে মানুহ মৰিলে মানে পইচা অলপ দি পিনি থৈ দিয়ে গতিকে সেইকাৰণে আমি কৈছোঁ যে এইটো এটা লাইচেঞ্চৰ ব্যৱস্থা কৰিব লাগে তাৰমানে কাৰণ লাইভলিহুডটোৰ কথা আছে জীৱন জীৱিকাৰ কথা আছে সেইটোত আমি মাৰ্ঘেটা লিডুৰ মানুহৰ কয়লা বন্ধ হৈ গ'লে জীৱন জীৱিকাৰটো কথা আছে এটা অন গ্ৰাউণ্ড অফ হিউমেনিটি সেইকাৰণে আমি কৈছোঁ যে লাইচেঞ্চৰ ব্যৱস্থা কৰক এটা কণ্ট্ৰলত আনক কিন্তু তাত দেখিব যে ফকলেণ্ড ছিজনৰ সময়ত ফকলেণ্ড গাড়ী একদম মানে হাজাৰ হাজাৰ সৰু সৰু গাড়ী DI বলেৰো গাড়ী আৰু ডাম্পাৰ তাৰ ফলত মানুহৰ যিটো স্বাভাৱিক জীৱন যাত্ৰাটো একদম ব্যাহত হৈছে এইটো এটা খুব এটা গভীৰ চিন্তনীয় কথা কিন্তু গুৰুত্ব নাই এই ক্ষেত্ৰত চৰকাৰবিলাকৰ কোনো গুৰুত্ব নাই ৱাইলুং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই একে প্ৰসংগতে বৰ্তমান আহিছোঁ মিলন সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই এই কথাটোৱে সুধিব বিচাৰিছোঁ যে কয়লাৰ মুক্ত খনন মাৰিঘেইটাকে ধৰি আমাৰ তিৰাপকে ধৰি এই সমগ্ৰ বৃহত্তৰ অঞ্চলটোত অদ্যাপি অব্যাহত আছে তীব্ৰ গতিত চলি আছে এখনৰ পাছত এখনকৈ গাঁও শেষ হৈ যোৱাৰ তথ্য আছে আমাৰ হাতত আপুনি কি কয় এইটো সঁচা কথা কয়লাৰ মুক্ত খননৰ জৰিয়তে তাত যিখিনি জনগোষ্ঠী বেছি ভিক্টিম হৈছে যিখিনি জনগোষ্ঠীয়ে নিজৰ মাটি ভেটি হেৰুৱাবলগীয়া হৈছে এইটো একেবাৰে সঁচা কথা এইকাৰণে ইতিমধ্যে অৰুণাচল প্ৰদেশলৈ
কিছু গাঁও ইতিমধ্যে অৰুণাচল প্ৰদেশত চামিল হৈছে আমাৰ হাতত থকা তথ্য অনুসৰি মালু গাঁও অৰুণাচল প্ৰদেশত যাবলৈ তেওঁলোকে ঠেং দাঙি আছে নামদাঙৰ সেইখিনিৰ পৰাই অৰুণাচলৰ আৰম্ভ তেনেকৈ সঞ্জুৱাৰা বস্তি মুংকাম বস্তি ৩ নং মোলাং বুলি কয় এইবিলাক গাঁও এতিয়া অৰুণাচল প্ৰদেশত চামিল হ'বলৈ তেওঁলোকে মানে দাবী জনাই আহিছে আৰু ইয়াৰ এটাই কাৰণ যে এই মুক্ত খননৰ জৰিয়তে তেওঁলোকৰ গাঁওবোৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে আৰু ইতিমধ্যে তিৰাপ কলিয়ৰী এটা গুৰুত্বপূৰ্ণ কথা হয় তিৰাপ কলিয়ৰীৰ মলুং পাহাৰ ইতিমধ্যে ধ্বংস হৈছে আজি 5 বছৰৰ পূৰ্বে মলুং পাহাৰৰ যিখিনি অৱশিষ্ট টাংচা সম্প্ৰদায়ৰ মানে ব্যক্তি বা ৰাইজ তেওঁলোকে অৰুণাচলত গৈ আশ্ৰয় ল'বলগীয়া হৈছে মলুং গাঁও ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈ বিধ্বস্ত হৈ গৈছে গতিকে এই ধৰণৰ যদি অপেন কাষ্ট মাইনিংটো চলি থাকে আৰু এতিয়া শেহতীয়াকৈ লিডুৰ সন্মুখত থকা এখন গাঁও এখন মালু গাঁও এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু এইকাৰণে হৈছে যে মালু গাঁৱত এতিয়া অল ইণ্ডিয়াই অপেন কাষ্ট মাইনিং কৰি সম্পূৰ্ণ মালু গাঁওখন ঢাকি পেলাবলৈ মানে উপক্ৰম হৈছে গতিকে আমি দেখিছোঁ যে এইটো হ'লে মালু গাঁওখন খুব কম দিনতে এখন ধ্বংসপ্ৰাপ্ত নিশ্চিন্ন হৈ যাব আৰু সেইটো মানে ৰক্ষা দিবলৈ এতিয়া কোনো মেকানিজিম অসমত নাই কোনো চৰকাৰৰো কোনো গুৰুত্ব নাই কল ইণ্ডিয়া লিমিটেডৰো কোনো গুৰুত্ব নাই আৰু তাত থকা দল সংগঠন জনজাতীয় সংগঠনবিলাকে দাবী জনাই আহিছে কিন্তু চৰকাৰে এতিয়াও মানে কোনো ধৰণৰ কাণসাৰ দিয়া নাই আৰু ইয়াৰ কাৰণে কেৱল যে বায়'ডাইভাৰ্চিটি বা পাৰিপাৰ্শ্বিকতা বিনষ্ট হৈছে সেইটোৱে নহয় আমি ভাবোঁ ইয়াত জলবায়ু বহুত প্ৰদূষিত হৈছে গতিকে এইটো মূল কথা আৰু অৰুণাচল প্ৰদেশৰ লগতে লাগি আছে নামদাং এটা বৃহৎ অঞ্চল চাংলাং ডিষ্ট্ৰিক্ট বুলি কয় আমাৰ অসম যিটো পাৰ্ট এই পাৰ্টত যিমানখিনি কয়লাৰ মুক্ত খনন চলি আছে অৰুণাচল পাৰ্টতো ভয়ংকৰভাৱে কয়লাৰ মুক্ত খনন চলি আছে কিন্তু অসমৰ বৌদ্ধিক মহল বা অসমৰ সংবাদ মাধ্যমৰ হয়তো এইখিনি তথ্য নাথাকিব পাৰে আমি এইটো আহ্বান জনাব বিচাৰোঁ যে অসমৰ সংবাদ মাধ্যমও যদি অৰুণাচল প্ৰদেশৰে লগতে লাগি থকা যিখিনি অঞ্চল আছে সেইখিনি যদি অকণমান তেওঁলোকে মানে চৰ্চালৈ আনে আমি ভাবোঁ সেইখিনি আমাৰ ৰাইজে খুব মানে সচেতনভাৱে এইখিনি হৃদয়ংগম কৰাটো উচিত হয় সোণোৱাল ডাঙৰীয়াক এটা বেলেগ কথাও কওঁ মই এটা তেখেতে আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু ইমানেই গুৰুত্বপূৰ্ণ কথা কৈছে একোখন গাঁও ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে এটা শোক লগা কথা এটা উদ্বেগজনক কথা সেই গাঁৱৰ যি বাসিন্দা সেই বাসিন্দা অসম এৰি অৰুণাচলৰ লগত চামিল হ'বলৈ আগবাঢ়িছে তাতোকে শোক লগা কথা তাতোকে দুৰ্ভাগ্যজনক কথা আপোনাৰ হাতত এনে কিবা তথ্য আছে নেকি যে কিমান গাঁও এতিয়ালৈকে অৰুণাচলত চামিল হৈছে বা চামিল হ'ব বিচাৰিছে ইতিমধ্যে 5খন গাঁও মই আপোনাক উল্লেখ কৰিলোঁ এই 5খন গাঁৱতো চামিল হ'বলৈ তেওঁলোকে মনে প্ৰাণে তেওঁলোকে মানে সাজু হৈ আছে মাত্ৰ এইবোৰ বিভিন্ন ধৰণৰ প্ৰশাসনীয় কাৰণ বা কাৰণে এইটো সম্ভৱ হৈ উঠা নাই তেওঁলোকক আজিও ক'লে আজিয়ে তেওঁলোকে অৰুণাচলত মানে কালি টোপোলা বান্ধি যাবলৈ সাজু আৰু ইতিমধ্যে মই উল্লেখ কৰিলোঁ যে আজি প্ৰায় 5 বছৰ আগতে মলুং পাহাৰ যিটো তিৰাপ কলিয়ৰী বুলি বহুত কলিয়ৰী আছে তিৰাপ কলিয়ৰীৰ পৰা যিটো যাব পাৰি মলুং পাহাৰ সেই মলুং পাহাৰৰ মানুহবিলাকে ইতিমধ্যে অৰুণাচলত চামিল হৈছে তেওঁলোকে ইতিমধ্যে তাত মানে আশ্ৰয় লৈছে গতিকে এইটো খুব ভয়ংকৰ কথা আৰু সেইকাৰণে মানে কথাটো খুব চিৰিয়াছলি আমাৰ অসমৰ জনসাধাৰণে চিন্তা কৰা উচিত অসমৰ চৰকাৰেও বা সকলোৱে এইটো চিন্তা কৰাটো দৰকাৰ সোণোৱাল ডাঙৰীয়াৰ বক্তব্যৰ মাজত যথেষ্ট দুৰ্ভাগ্যজনক এখন ছবি স্পষ্ট হৈ উঠিছে যিখন আমাৰ ৰাজ্যৰ বাবে অতিকৈ ভয় লগা আৰু শোকাবহ মই আলোচনাৰ আন এগৰাকী অংশগ্ৰহণকাৰী সংগীতা দেউৰী বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক এই কথাটোৱে সুধিব বিচাৰিছোঁ যে গাঁও ধ্বংস হৈছে পাৰিপাৰ্শ্বিকতাও ধ্বংস হৈছে সেইটো সমানে সঁচা কথা তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে এই অঞ্চলটোত এগৰাকী মহিলা হিচাপে এটা মহিলা সংগঠনৰ নেত্ৰী হিচাপে তেখেতৰ কি অনুভৱ তেখেতে কি ভাবে একচুয়ালি আপুনি যেটো প্ৰশ্ন সুধিছে একচুয়ালি একদম ভাল কথা হয় আমাৰ যেহেতু নেকি তিৰাপ ট্ৰাইবেল আমাৰ ব্ৰিটিছৰ দিনৰ পৰা আমাৰ মৰ্যাদাটোত আছিল আজি ৰজাহো সেইদিনাখন ঢুকাইছে আজি আমাৰ ৰজা তিৰাপ মৰ্যাদাটো আজিও আছে ৰজাজন আজিও আছিলে এই এমাও হোৱা নাই ঢুকুৱা আমাৰ তিৰাপৰ আমাৰ যিখিনি আমাৰ ট্ৰাইবেল মাটিবোৰ বেলেগ জাতি জনগোষ্ঠী আমাৰ কাহিবৰ কাৰণে বিচাৰিছে কি কাৰণত
আমি যে বেলেগ জাতিক ইমানে দয়ালু হিচাপে যে আমি ৰাখিছোঁ আছোঁ আমাৰ যিটো চিম্ফৌ ৰজাই আমাৰ বেলেগ জনগোষ্ঠীকো সমন্বয় হিচাপে ৰাখি কিনে আজি তিৰা মৰ্যাদাটো আছিলে সেইকাৰণে আজি আমি মহিলা হৈ যে আমি ওলাই আহিবলগীয়া হৈছে যে আমাৰ মাটিখিনি আমাৰ বুকুৰ অন্তৰত আমাৰ যিটো প্ৰজন্ম দুখ লগা অন্তৰ আমি জন্মভূমিৰ জন্মপুত্ৰ ভূমিপুত্ৰ হিচাপে য'ত থকা মাটিখিনি যদি কাঢ়িবলৈ বিচাৰে বেলেগ জনগোষ্ঠী আমি এইটো বৰ ডাঙৰ কথা হয় আমাৰ যিহেতু নেকি আমাৰ বিশা ৰজাৰ পৰিয়ালৰ মাটি 23 বিঘা 32 বিঘা মাটি কাঢ়িব বিচাৰিছে ঠিক আমাৰ প্ৰত্যেকটো ঠিক এনেকৈ আমাৰ এতিয়া মানে কথাটো হৈ গ'ল কি আমি অৰুণাচলতো যাবলগীয়া হৈছে টিৰাপ ট্ৰাইবেলে আমাৰ গাঁওখনকো আমাৰ মানে কয়লাৰ পৰা আমাক খেদিব বিচাৰিছে আমি ট্ৰাইবেল হৈ বৰ ভুক্তভোগী হয় আমি প্ৰত্যেকটো জনগোষ্ঠী নাগা টাংচা চিম্ফৌ দেউৰী মিচিং ৰাভা প্ৰত্যেকটো জনগোষ্ঠীত আমি দুৰ্ভাগ্যজন হৈ আছে আজি 50 চনৰ পৰা আমি ভুগিছোঁ আৰু আজিলৈকে আমি ম্যাদী পট্টাৰ কাৰণে আমি যুঁজি থাকিবলগীয়া হৈছে আমি কি কাৰণত এইটো আমি ক'বলগীয়া চৰকাৰক মানে ক'বলগীয়া আমি বাধ্যতা হৈছোঁ সংগীতা দেউৰী মেডামৰ বক্তব্যত আন এখন উদ্বেগজনক ছবি স্পষ্ট হৈ পৰিছে আমি সততে জানো যে জনজাতীয় লোকসকলে বহুখিনি সুবিধা পায় বহুখিনি চৰকাৰী সা সুবিধাৰ তেওঁলোক অংশীদাৰ হয় কিন্তু দেউৰী মেডামৰ বক্তব্যত সেই কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে মাটিৰ কাৰণেও এতিয়া মাটিৰ পট্টা বিচাৰিও এতিয়া তেওঁলোকে আন্দোলন কৰিব লগা হৈছে তেখেতসকলে দাবী জনাব লগা এনেকুৱা এটা শোকাবহ পৰিস্থিতিৰ মাজলৈ আমি গতি কৰিছোঁ আমি এই ধৰণৰ কথাবিলাক আলোচনা কৰিম এতিয়া আহিছোঁ পল্লৱ বাইলুং ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক এইখিনিতে এটা কথা কওঁ এই দেউৰী মেডামৰ বক্তব্যত এই কথাখিনি ওলাইছিলে যে আমাৰ স্থানীয় থলুৱা মানুহৰ কথা আহিল তাত থলুৱাক ঠগি বেলেগ মানুহে এই অধিকাৰ সাব্যস্ত কৰাৰ কথাখিনি দেউৰী মেডামে প্ৰকাশ কৰিছে তেখেতৰ বক্তব্যত মই এনেধৰণৰ কথাই ৱাইলুং ডাঙৰীয়াক সুধিব বিচাৰোঁ যিখন ৰাজ্যত এতিয়া বিহাৰ দিৱস পতা হৈছে এইখন ৰাজ্যত খিলঞ্জীয়াৰ সংজ্ঞাক লৈ বিতৰ্কৰ দীৰ্ঘকাল ধৰি অব্যাহত আছে সেই কথা ডাঙৰীয়াই গম পায় 3টা দশক ধৰি তিৰাপত স্বায়ত্ত শাসনৰ দাবী উত্থাপন হৈ আহিছে এই ঘটনা সন্দৰ্ভত এই দাবী সন্দৰ্ভত ৱাইলুং ডাঙৰীয়াই কি কয় কাৰণ তেখেতো স্বায়ত্তশাসিত পৰিষদ জিলা দাবী সমিতিৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছে তেখেতে যদি আমাৰ দৰ্শকক কিছু কথা মুকলিকৈ ব্যক্ত কৰে সংগীতা বাইদেউ যিখিনি কথা কৈছে খুব ৰিয়েল ফেক্ট এখিনি মই তাৰ তেখেতে যিখিনি কথা ক'লে সেইখিনি টানি পিনি মই ছাপোৰ্ট কৰি পেলাই মই কৈ আছোঁ কথা যে এই অঞ্চলটো ইয়াৰ যিটো হিষ্ট্ৰী এইটো এটা এক্সক্লুডেড ট্ৰাইবেল এৰিয়া আছিলে ইয়াত যেতিয়া শ্বিলঙত কেপিটেল আছিল অসমৰ ৰাজধানী যেতিয়া শ্বিলঙত আছিল তেতিয়া এইটো চদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট টিৰাপ ফ্ৰণ্টিয়াৰ ডিভিজন টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল 19টা জনজাতিৰ ইয়াত হয় 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 আমি আৰু 1951-30 মাৰ্চত টিৰাপ ট্ৰাইবেল বেল নামৰ এইটো ক্ৰিয়েশ্যন কৰা হ'ল তাৰমানে এই টিৰাপ বেল কিয় গঠন কৰা হৈছিল বেলটো গঠন কৰা হৈছিল এইটো অঞ্চলত বসবাস কৰি থকা জনজাতি চিংফৌ টাংচা চেমা খামতি টাইফাকে টাই খামতি আইটন আৰু ইয়াত থকা সোণোৱাল কছাৰী ৰাভা দেউৰী মিচিং সকলো জনজাতিক এটা সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ মাটি তেওঁলোকৰ ভাষা সংস্কৃতি তেওঁলোকৰ কালচাৰ তেওঁলোকৰ এটা লাইভলিহুড এটা সকলোৱে এইটো গঠন কৰা হৈছিল কিন্তু আমি দেখিলোঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমৰ পৰা আজিলৈকে ট্ৰাইবেল বেল্টৰ মাটি এতিয়া বৰ্তমান বেদখলকাৰী কবলত যদিও ব্ৰিটিছসকলে আমাৰ কাৰণে আইন প্ৰদান কৰিছিল আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 অসম ভূমি আৰু ৰাজহ আইন 1886 তো প্ৰয়াত গোপীনাথ বৰদলৈৰ দিনত চেপ্টাৰ 10 দশম দফা সংযোজন কৰিলে অধিক কটকটীয়া কাৰণে কিন্তু দশম দফা সংযোজন কৰা সত্ত্বেও আজি আমাৰ ভূমি খিলঞ্জীয়াৰ ভূমি জনজাতিসকলৰ ভূমি সুৰক্ষিত নহয় এইটো দায়িত্বকাৰ এই আইনখনক গভৰ্ণমেণ্ট ষ্টেণ্ডিং অৰ্ডাৰখনক চৰকাৰে সুৰক্ষিত কৰিবলৈ প্ৰটেক্ট কৰিবৰ কাৰণে গতিকে আমি
আজি এইটো খুব দুখেৰে জনাইছোঁ যে চৰকাৰে আমাৰ মনৰ ভাৱটো কথা বুজক। আজি যিবিলাক আমাৰ গাঁও ট্ৰাইবেল গাঁও আছে যদি ভিজিট কৰে, গুৱাহাটীৰ পৰা যদি কোনোবা আপোনালোকে যায়, আপোনালোকে চায়, সেই গাঁওবিলাকৰ বেছিক এনিমিটিছ একো নাই। ৰাস্তা পদূলি উন্নত নাই, স্কুল ভালকৈ নাই, মেডিকেল নাই, ড্ৰিংকিং ৱাটাৰ ফেচিলিটি নাই। গতিকে এনেকৈ আজিৰ দিনত মানুহ জীয়াই থাকে নেকি? আজি আমি সেইকাৰণে কওঁ ইন দ্য নেম অফ ডেভেলপমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কল ইণ্ডিয়া উদ্যোগটো আমাক লাগে, ইণ্ডাষ্ট্ৰি লাগে আমাক, উদ্যোগ আমাক লাগে, নিশ্চয় লাগে। কিন্তু আমাৰ মাটিতেই বহালে জনজাতিসকলক উচ্ছেদ কৰি পেলাই কল ইণ্ডিয়া হ'ল। কিন্তু কল ইণ্ডিয়াত আমি আজি চাকৰি বাকৰি ভাল নাপালোঁ, চব বাহিৰৰ পৰা আহিলে, বহিৰাগতৰ পৰা আহিলে। গতিকে সেইকাৰণে আমাক ৰিজাৰ্ভেশ্যন লাগে, আজি একো নাই সেইবিলাক। আৰু আমাৰ গাঁওবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান স্কিম আছে তাত, CSR বুলি কয়, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, আৰু ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ড। এই ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ডটো DC হাতত থাকে, কোটি কোটি টকা থাকে ৰাস্তা পদূলি গোটেই স্কিম ল'বৰ কাৰণে, আমি কিছুমান এৱাৰনেছ স্কিম ল'বৰ কাৰণে। কিন্তু পলিটিকেলি এইবিলাক ডিপ্ৰাইভ আমি হৈ আহিছোঁ। আমাৰ মাজত কোনো not a single MLA or MP even the 75 years of the Indian independence. গতিকে আজি আমাক বেলেগে শাসন কৰিছে। আজি জনজাতিসকলৰ মনত দুখটো সেইটোৱে। আজি চিংফৰ ৰজাৰো সেইটো দুখতে তেখেতে ঢুকাই গ'ল। তেখেতেতো সেইটো অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হাতাম পৰীক্ষা ঐক্য সংহতিৰ কাৰণে চিন্তা কৰিছিল, কাৰণে কামো কৰিছিল। তেনেকুৱা এজন উদাৰ মহান ব্যক্তি আমি হেৰুৱালোঁ। যদিও অসম চৰকাৰে তেখেতক ষ্টেট অনাৰ দিছে, সেইটোৰ পৰা আমি ধন্যবাদ। আৰু বহু কথা কৰিবলৈ আছে। তেখেতৰ চিন্তাৰাজি বা আমাৰ সেই অঞ্চলটোত উন্নয়নৰ কাৰণে তেখেতে বহুত চিন্তা কৰিছিল। গতিকে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি এটা শান্তি সম্প্ৰীতি বজাই ৰাখি আমি উন্নয়নৰ স্বাৰ্থত আমি আছোঁ। কিন্তু আমি বাৰে বাৰে এইটো কথা ক'ব লাগিব যে আজি ট্ৰাইবেলে আমি যেতিয়া নিজৰ ৰাইটছ অধিকাৰ বিচাৰোঁ, তেতিয়া আমি যেতিয়া মানুহক এৱাৰনেছ কৰোঁ, আমাৰ মানুহক যেতিয়া আমি সংগঠিত কৰোঁ, তেতিয়া কিন্তু আমি টাৰ্গেট হ'ব লগা হয়। গতিকে আমিবিলাক হৈছে ট্ৰাইবেল খিলঞ্জীয়া, আৰু সেইকাৰণে কৈছোঁ উই আৰ ইণ্ডিজিনাছ একৰ্ডিং টু দ্য ইউএন ডিক্লাৰেশ্যন 2007 2007 চনৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদৰ মতে আমি খিলঞ্জীয়া মানুহ। সেইটো অঞ্চলত ব্ৰিটিছ অহাৰ আগৰ পৰা এই কথাটো ব্ৰিটিছসকলে ভালকৈ বুজিছিল, কিন্তু নুবুজে প্ৰি ইণ্ডিপেণ্ডেন্স টাইপৰ যিসকল ভাৰতীয় যিসকল মানুহে আমাক শাসন কৰি আহিলে, শাসকীয় পক্ষ যি পক্ষই নহওক, শাসকীয় পক্ষত শাসন কৰি আহিলে, তেওঁলোকে আমাক সদায় আণ্ডাৰ এষ্টিমেট ছাবজুগেট তেওঁলোকে ডমিনেশ্যন কৰি আহিছে। সেই অঞ্চলটোত এটা সুকীয়া প্ৰশাসনিক বিষয়া আছিল, যিহেতু ব্ৰিটিছসকলে মাৰ্ঘেৰিট ইণ্ডিয়াৰ পৰা ম্যানমাৰলৈকে শাসন কৰিছিলে। সেইকাৰণে মাৰ্ঘেৰিটাত তেওঁলোকে পলিটিকেল অফিচাৰ বহাইছিল, সুকীয়া প্ৰশাসনিক বিষয়া। লাষ্ট অফিচাৰজন আছিল ৱাকাৰ চাহাব। তাৰপিছত তেওঁলোকে APO বুলি বহালে, এছিষ্টেঞ্চ পলিটিকেল অফিচাৰ। সেই APOজনে গোটেই জনজাতিসকলৰ কাৰণে সুকীয়াকৈ কাম কৰিছিল। একচুৱেলি তাত বাহিৰৰ মানুহ প্ৰৱেশ কৰিব নোৱাৰিছিল। তাত তেতিয়া এইটো পুলিচৰ বিভাগ আছিল, এডিশ্যনেল SP। মাৰ্ঘেৰিটা এটা সুকীয়া বিষয়া বিভাগ আছিল, এডিশ্যনেল SPয়ে পাৰ্মিশ্যন ল'ব লাগিছিল। তাত দেখিলে পাছত যেতিয়া চৰকাৰ আহিলে, আমি এই কথাটো লক্ষ্য কৰিলোঁ, আমি যি চৰকাৰেই নহওক, সি কংগ্ৰেছেই হওক, AGPয়ে হওক জাতীয়তাবাদী, BJPয়ে হওক, অন্য জাতীয়তাবাদীয়ে হওক, আমাৰ ট্ৰাইবেলসকলৰ যিটো শাসন ব্যৱস্থা তেওঁলোকে ভালকৈ অধ্যয়ন নকৰে। এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে সেইকাৰণেই AGP চৰকাৰৰ দিনত 1986ত APO পষ্টটো ডিমলিছ কৰা হ'ল। কিন্তু কোনো কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নোহোৱাকৈ তেওঁলোকে শাসন ক্ষমতাটো তেওঁলোকে ব্যৱহাৰ কৰি পেলাই, অপব্যৱহাৰ কৰি পেলাই সেইটো যেতিয়া APOটো ডিমলিছ কৰিলে, মাৰ্ঘেৰিটা তেতিয়া এটা চিভিল, যেতিয়া এটা SDO আণ্ডাৰত মাৰ্ঘেৰিটা নতুন SDO অফিচ হ'ল, এটা জেনেৰেল প্ৰশাসনৰ ওচৰলৈ গুচি গ'ল। তেতিয়াৰ পৰা আমাৰ দুৰ্ভাগ্য বেছি আহিলে। আমাৰ মাটি বাৰী সংস্কৃতিৰ পৰা আমাক নেগলেক্ট কৰিবলৈ ধৰিলে, কোনোবাই কাৰোবাক নগা বুলি নেগলেক্ট কৰিবলৈ ধৰিলে। এই কথাবিলাকে আমাৰ মানুহে আজি খুব দুখ পাই থাকে, আৰু সেইকাৰণে অফিচত নাযায়, টেক্স দিবলৈ নাযায়। আমাৰ আগত দুভাষী আছিলে, সেইবিলাক নোহোৱা হ'ল। অফিচত গ'লে মানুহবিলাকক নেগলেক্ট কৰে, মহিলাবিলাকক, নজনা অশিক্ষিত মানুহবিলাকক, সহজ সৰল মানুহবিলাকক। গতিকে মানুহবিলাকে খুব দুখ পাই পেলাই আজি
যেনেকৈ আছে তেনেকেই মানে অস্তিত্বৰ এটা সংকটত ভুগিছে যিহেতু আজি ডেভেলপমেণ্ট হ'বলৈ হ'লে আমাৰ কাৰণে কিছুমান আমাৰ কাৰণে হেৰি আছে চৰকাৰৰ কিছুমান স্কিম আছে সেই স্কিমবিলাক আমি পোৱা নাই আৰু থ্ৰেটনিং কৰা হয় জনজাতি যিবিলাক নেতা মই এটা এক্সাম্পল দিব বিচাৰোঁ এই ক্ষেত্ৰত সেই অঞ্চলটোত তিৰাপ ট্ৰাইবেল বেল্টকে সাঙুৰি পেলাই তিৰাপ স্বায়ত্তশাসন আন্দোলনৰ সময়ত আমাৰ মাজত এজন এনাৰ্জেটিক লিডাৰ আছিল প্ৰসন্ন তুৰুং তেওঁ গোটেই অঞ্চলটোৰ জনজাতিসকলৰ গাঁওবুঢ়াসকলক যুৱকসকলক সমাজক তেওঁ দেহে কেহে খাটি পেলাই তেওঁ গোটেই এটা ৰিঅৰ্গেনাইজ কৰিছিল ধুনীয়াকৈ সাংগঠনিক ভিত্তি গঢ়ি তুলিছিল তেওঁ টাৰ্গেট হৈ গ'ল গতিকে আমি ভাবোঁ যে আমাৰ কাৰণে এখন আইন আছে চিভিল কাষ্ট এণ্ড চিভিল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989 এই সুপ্ৰিম কোৰ্টৰ আইনটো আজি ভাইলেট হৈছে গতিকে সেইকাৰণে হৈছে তেখেতক 2007 চনৰ 8 এপ্ৰিলত কিডনেপ কৰা হ'ল ক'ত CBI ফেলাৰ হৈ গ'ল গতিকে এই কথাবিলাকৰ ওপৰত আমাৰ মানুহে আজি খুব মনত দুখ হৈছে আৰু এইখিনি কথা আমি চৰকাৰক লক্ষ্য কৰিব লাগে ৱাইলং ডাঙৰীয়াক এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি এটা মানে নম্বৰত এই কথাটো থৈছোঁৱেই যে প্ৰসন্ন তুৰুঙৰ এই প্ৰসংগটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ সেই সন্দৰ্ভত আমি নিশ্চয়ভাৱে আলোচনা কৰিম আজি এই আলোচনাতে আমি আলোচনা কৰিম কিন্তু বৰ্তমান আমি যি ধৰণৰ কথাখিনি পাতি আছোঁ ইয়াৰ পৰা মিলন সোণোৱাল ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ আপোনাৰ বক্তব্যৰ আধাৰতে আপুনি কৈছে যে কোনো উন্নয়ন তাত হোৱা নাই আৰু সোণোৱাল ডাঙৰীয়াই অকণমান আগতে কৈছে যে তাতে ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে এই গাঁওসমূহ এনেধৰণৰ এটা তাৰ পৰিৱেশ তাত ভৰ্তি আছে সোণোৱাল ডাঙৰীয়াই কি ভাবে উন্নয়ন কি কাৰণে হোৱা নাই আৰু এনেদৰে থাকিলে কি ভৱিষ্যতলৈ গতি কৰিব সেই বৃহত্তৰ অঞ্চলটো উন্নয়ন বুলি স্পষ্টকৈ যদি উন্নয়নৰ কথা কোৱা যায় তেতিয়াহ'লে ভাবোঁ এইটো চৰকাৰৰ নেগলিজেঞ্চিৰ কাৰণে উন্নয়ন হোৱা নাই কাৰণ তাত এটা সুকীয়া প্ৰশাসন ব্যৱস্থা ইতিমধ্যে আছিল যিটো APO পদ বুলি কৈছে APO পদটো বিলুপ্তি ঘটোৱা হ'ল আৰু সেইকাৰণে এতিয়া গোটেই অঞ্চলটো জেনেৰেলাইজ হৈ গ'ল আৰু মাৰ্ঘেৰিটাৰ SDO মহকুমাধিপতিৰ মানে আণ্ডাৰত গোটেই অঞ্চলটো আহিলে গতিকে ইয়াত মানে স্পেচিয়েলি জনজাতিসকলৰ উন্নয়নৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো আঁচনি বা তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নোহোৱা সেইটো কাৰণে উন্নয়ন হোৱা নাই আৰু সেইকাৰণে সেই অঞ্চলৰ তিৰাপ অঞ্চলৰ ৰাইজে স্বায়ত্তশাসন বিচৰাৰ মূল যুক্তিটো এইটোৱেই মানে নিজাববীয়া স্বশাসন আত্মনিয়ন্ত্ৰণৰ কথা যাতে আমাৰ উন্নয়নটো মানে জনজাতিসকলে নিজেই কৰিব পাৰে তাৰ ফলত কি হ'ব সুৰক্ষিত হ'ব আৰু বিভিন্ন ধৰণৰ মানে অলৰাউণ্ড ডেভেলপমেণ্ট বুলি যিটো কোৱা যায় ৰাইজৰ স্বাৰ্থ সুৰক্ষিত হ'ব কেৱল আমাৰ অৰ্থনৈতিক উন্নয়নৰ কথাই নাই কি বুলি কয় ভাষা সংস্কৃতিৰ কথা আছে লোক সংস্কৃতি সাজপাৰ খাদ্যাভ্যাস আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তিৰাপ অঞ্চলৰ যিখিনি জনগোষ্ঠী আছে তেওঁলোকৰ খাদ্যাভ্যাসটো বহুত ৰিচ বহুত চহকী কিন্তু তাৰ আজি তাৰিখত তেওঁলোকৰ ওপৰত ইমানেই হেঁচা আছে তেওঁলোকে এই খাদ্যাভ্যাসটো আনকি বাণিজ্যিকীকৰণ কৰিব পৰা নাই এই গোটেই কথাবোৰ এটা ঐতিহ্যপূৰ্ণ অঞ্চল যিহেতু এই গোটেই কথাবোৰ যদি চৰকাৰে ভালদৰে গুৰুত্ব সহকাৰে বিবেচনা কৰে নিশ্চয় আমি ভাবোঁ যে তিৰাপ অঞ্চলৰ ৰাইজৰ সমস্যাখিনি সমাধান হ'ব সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ তিৰাপত কয়লা খনন বন্ধ হ'বনে আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 আ
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল নমস্কাৰ মই নিশা আৰু আপোনালোকে চাইছে এনি ভাৰত 24ৰ নতুন অনুষ্ঠান কিচেন আড্ডা আৰু মই বৰ্তমান উপস্থিত আছো সন্মুখত ইমানসমূহ খাদ্য দাদা ক'ৰ পৰা ষ্টাৰ্ট কৰিব তাকে দেখিয়ে মানে ক'ৰ পৰা কৰিম লাগিছে দেখাতে বিৰাট টেষ্টি ফিল এটা হৈ আছে আৰু বিশেষকৈ পাতত দিয়া এইটো মানে ক'ব নালাগে দেখি যেহেতু দাদা মই আপোনাৰ পৰা জানিব বিচাৰিম গামছ ডেলিকেচি এটা নাম নহয় এটা ব্ৰেণ্ড হয় আৰু ইয়াৰে খাদ্যৰ জুতি লোৱাৰ পিছত গ্ৰাহকে পুনৰবাৰ আহিব বিচাৰে ইয়াৰ খাদ্যৰ আৰু ৰহস্যটো কি মই আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু দুপৰীয়াৰ সময়ত বহুত ভিৰ দেখিবলৈ পোৱা যায় আৰু সকলোৰে যেহেতু পচন্দৰ খাদ্য বেলেগ বেলেগ হয় আৰু অৰ্ডাৰ যেহেতু বেলেগ বেলেগ আহে আপোনালোকে কেনেদৰে গ্ৰাহকৰ এই অৰ্ডাৰসমূহ দিবলৈ চেষ্টা কৰে পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ তিৰাপত কয়লা খনন বন্ধ হ'বনে এই বিষয়টোলৈ
ইতিমধ্যে 3গৰাকী অতিথিৰ সৈতে আমি আলোচনা কৰি আছোঁ। বিৰতিৰ ঠিক কিছু সময় পূৰ্বে ৱাইলুং ডাঙৰীয়াই এই কথাটো উলিয়াইছিলে যে প্ৰসন্ন তুৰুং বৰ্তমানৰ সন্ধানহীন হৈ আছে। অকল তুৰুং ডাঙৰীয়াই তুৰুং ডাঙৰীয়াৰ পৰিবাৰ কমাই তুৰুঙো সন্ধানহীন হৈ আছে। 2007 চনৰ 8 এপ্ৰিলৰ ঘটনা আছিলে সেইটো। আৰু এটা কথা সাধাৰণতে লক্ষ্য কৰা যায়, যিসকল লোকে এই জনজাতীয় লোকৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি যায় সেই লোকসকলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অঘটন ঘটে। আৰু আমাৰ হাতত থকা তথ্যমতে ৱাইলুং ডাঙৰীয়া তেখেতো এনেধৰণৰ ঘটনাৰ শিকাৰ হৈছে। আৰু যদি ৱাইলুং ডাঙৰীয়াই কোনো অসুবিধা নাপায় এই বিষয়টো অকণমান স্পষ্ট কৰিব নেকি? কাৰণ সেই অঞ্চলটোত বৃহত্তৰ অঞ্চলটোত কোনো লোকে এনেধৰণে নেতৃত্ব ল'বলৈ আগবাঢ়ি গ'লে সেই লোকক টাৰ্গেট কৰি লোৱা হয়, লক্ষ্য কৰি লোৱা হয়। এনেধৰণৰ এটা প্ৰৱণতা তাত চলি আছে। কি কাৰণে এই ঘটনা? এই ক্ষেত্ৰত মই ক'ম, প্ৰসন্ন তুৰুঙৰ মই এজন সংগ্ৰামী সতীৰ্থ আছিলোঁ সুদীৰ্ঘ জীৱনৰ। মই তেখেতৰ লগত গোটেই ট্ৰাইবেল গাঁওবিলাক ঘূৰিছোঁ, গুৱাহাটীত আহিছোঁ। গতিকে তেখেতক খুব ওচৰৰ পৰা মই লগ পাইছোঁ। তেখেত এজন খুব উচ্চ পৰ্যায়ৰ জনজাতি নেতা আছিল। কিন্তু সচৰাচৰ কথা এটা ক'লে, জনজাতি নেতা বুলি যদি মানুহে কয়, মানুহে অকল জনজাতিৰ কাৰণে চিন্তা কৰে নেকি? কিন্তু ঠিক প্ৰসন্ন তুৰুঙৰ ক্ষেত্ৰত তেনেকুৱা নাছিল। তেওঁ জনজাতি নেতা হ'ব পাৰে জনজাতি গ্ৰাউণ্ডৰ ফালৰ পৰা, কিন্তু তেওঁ বহু অজনজাতি মানুহৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগতো তেওঁ সংগঠন কৰিছিল। সেইকাৰণেই সেইটো ক্ষেত্ৰত আমি আগতেও কৈছোঁ যে এই টিৰাপ বেল্টৰ মাটিবিলাক খুব সাৰুৱা, ফাৰ্টিল। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ৰিচাৰ্চৰ মতে এই অঞ্চলৰ মাটি খুব সাৰুৱা, চাহৰ কাৰণে, ফ্ৰুটছৰ কাৰণে। গতিকে সেইকাৰণে পুঁজিপুতি গোষ্ঠীটোৰ, বহিৰাগত পুঁজিপুতি গোষ্ঠীটোৰ সৰহভাগ মাটি তেনেকৈ দখল কৰিলে। এইটো এটা মেইন ফেক্ট। তেওঁ গোটেই মানুহবিলাকক সংগঠিত কৰিছিল। আৰু আমাৰ লগত এখন লিষ্ট আছে, সেই লিষ্টখন এনক্ৰোচাৰ বুলি আমি কওঁ। থাউজেণ্ডছ বিঘা টিৰাপ বেল্টৰ মাটি দখল কৰা, মই আজি নাম নকওঁ, সেইখিনি অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত আছে আৰু আমাৰ লগত আছে। গতিকে এই পুঁজিপুতিসকলৰ তেওঁ ডাইৰেক্টলি স্বীকাৰ হৈছিল। আৰু যিহেতু মাৰ্ঘেৰিটা এৰিয়াটো এটা কয়লা, সেই সময়ত কয়লাৰ অ'পেন কাষ্ট মাইনিঙত তেখেতে খুব সবলভাৱে মাত মাতিছিল। গতিকে কল মাফিয়াৰো তেওঁ স্বীকাৰ হৈছিল। এই মানুহজন যদি থাকে আমাৰ দিগদাৰ হ'ব। গতিকে তেখেতক এটা টাৰ্গেট হৈছিল। সেইটো কাৰণেই 2007 চনৰ 8 এপ্ৰিলত তেখেত কিডনেপ হৈ গ'ল। লগতে তেখেতৰ মিছেছ কমাই তুৰুং। আৰু যদিও এইটো আমি ডিমাণ্ড দিছিলোঁ CBI ইনকুৱাৰী, সেই সময়ত প্ৰয়াত তৰুণ গগৈক আমি গুৱাহাটী নাৰেংগী আৰ্মি কেম্পত লগ কৰিছিলোঁ। আমাৰ লগত সহায় কৰিছিলে বহুত ট্ৰাইবেল লিডাৰবিলাকে। লগতে এজনী আমাৰ লগত শুভাকাংক্ষী কেৰিন ফিছাৰ নামৰ এগৰাকী জাৰ্মান মহিলা আছিলে, সহায় কৰিছিল। গতিকে আমি CBI ইনকুৱাৰী হৈছিল। কিন্তু আমি জানো যে CBIটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনস্থ এটা সংস্থা। গতিকে CBI ইনকুৱাৰী হৈছিল, কিন্তু মাৰ্ঘেৰিটাত যোৱাৰ পাছত গোটেই আমি যিবিলাক তথ্য দিলোঁ CBI কোনো ক্লু নাপালোঁ বুলি গুৱাহাটী হাইকোৰ্টত তেওঁলোকে ক্ল'জাৰ ৰিপৰ্ট ছাবমিট কৰিলে। গতিকে এইটো ক্ষেত্ৰত আমাৰ আজিও অবজেকশ্যন আছে, ষ্ট্ৰংলি অবজেকশ্যন আছে। CBI ইচ্ছাকৃতভাৱে আমি দিয়া তথ্যবিলাক, আমি যিবিলাক ইনফৰ্মেশ্যন দিছোঁ সেইবিলাক কৰা নাই। আজিও যদি ৰিঅ'পেন কৰা হয় এই কেছটোত প্ৰসন্ন তুৰুঙৰ লগত কিডনেপত জড়িত থকা যিসকল ব্যক্তি আছিল ধৰা পাব বুলি আমি ভাবিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। সেই বৃহত্তৰ অঞ্চলটোৰ জনজাতীয় লোকসকলক নেতৃত্ব দিবলৈ আগবঢ়া লোকৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনাবোৰ ঘটে। প্ৰসন্ন তুৰুং তাৰ উৎকৃষ্ট দৃষ্টান্ত। একে সময়তে প্ৰসন্ন তুৰুঙৰ পৰিবাৰ তেখেতো একেধৰণৰ ঘটনাৰ চিকাৰ হৈছে। আৰু সেই প্ৰশ্নক লৈ সমগ্ৰ অঞ্চলবাসী এতিয়াও উদ্বিগ্ন। আজিও কোনো সমাধান নোলোৱা এক হাতত পৰিণত হৈছে এই ঘটনা। মই ৱাইলুং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ সংগীতা দেউৰীৰ ওচৰলৈ। আৰু দেউৰী মেডামক মই এই কথাটো সুধিব বিচাৰোঁ যে এনেধৰণৰ বিভিন্ন কথা আপোনালোকৰ স্বায়ত্তশাসন দাবী সমিতিৰ দাবীকে ধৰি বিভিন্ন কথা লৈ আপোনালোকে ইতিমধ্যে সংবাদমেল পাতিছে। কালি আপোনালোকৰ সংবাদমেল
গুৱাহাটীত অনুষ্ঠিত হৈ গৈছে সেই বাতৰি আমি গম পাওঁ আমাৰ তাত প্ৰচাৰ হৈছে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে স্মাৰক পত্ৰ দিছে ৰাজপথলৈ ওলাই অহাৰো ভাবুকি দিছে আপোনালোকে এই প্ৰক্ৰিয়াটো কেনেধৰণে কৰিম বুলি ভাবিছে যোৱা আমাৰ ডিব্ৰুগড়ত CM ছাৰ আহিছিলে আমাৰ এটা গ্ৰুপ গৈছিলে তেখেতসকলক মানে কথাটো আকৌ এবাৰ দিয়া হৈছে আগত আমাৰ সবান্দ সোণোৱাল ছাৰকো দিয়া হৈছে এবাৰ আকৌ দিয়া হৈছে আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে যাতে আমাৰ টিৰাপ সাহিত্য পৰিষদ আমাৰ যোনটো দাবী কমিটিটো আমাৰ মানে সাহিত্য পৰিষদটো দিয়ে আমি তিনি যুগ যোৱাৰ নিচিনা হ'ল যেনেকৈ একুৰি দুকুৰিকে আমাৰ অতীত আগৰ মানুহে কৈছিলে 20 বছৰলৈ একুৰি দুকুৰি তিনিকুৰি নিচিনা হোৱাৰ হৈছেগে সেইকাৰণে মই ভাবোঁ যে CM ছাৰে আমাৰ এইবাৰ আমাৰ অতীত আৰু আমি থলুৱা জনগোষ্ঠী প্ৰত্যেকটো জনগোষ্ঠী আমাৰ 19টা জনগোষ্ঠী ইয়াত ভিত্তি হৈ আছে আমি যেনে দেউৰী চেটালেছ মিচিঙৰ চেটালেছ আমাৰ সেইখিনিতো আমাৰ হৈ গ'ল সাহিত্য পৰিষদটো কিন্তু আমাৰ এইখিনি মানে গোটেই থলুৱাটো আমাৰ মানে চেটালেছ নালাগে আমাৰ গোটেইখিনিয়ে মানে একত্ৰিতত আমাৰ সাহিত্য পৰিষদটো যেনেকৈ দাবী কমিটি এইটো মই ভাবোঁ যে CM ছাৰ এইটোৱে আমাৰ সংবাদমেল যোগেদি মানে এনে টিভিৰ আমাৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে ছাৰে আমাক এই আমাৰ মানে দাবী কমিটিটো মানি আমাৰ সাহিত্য পৰিষদৰ তেখেত CM হৈ থাকোঁতে যদি দিয়ে আমি সেইকাৰণে বহুত মানে তেখেতক মানে কঠোৰভাৱে আমি সংগ্ৰামটো কৰিব নোৱাৰোঁ সংগ্ৰাম কৰিয়ে আছোঁ আৰু কিমান কৰি থাকিম কৰিয়ে আছোঁ আজি অতীত আৰু বৰ্তমানলৈ কৰি যুঁজিয়ে আছোঁ তাৰ সেইখিনি দাবী কমিটি হয় আমাৰ প্ৰসন্ন তৰুং ডাঙৰীয়া তেখেতৰ যিটো পৰিয়ালটোৱে কিডনেপ হৈ গ'ল সেই যুঁজাৰু যুঁজত তেখেত আজি ভাবুকি দিয়াৰ সত্ত্বেও তেখেতক জীৱনটোৱে শেষ কৰি পেলালে সেইকাৰণে আজি যিটো আমি ভুগি আছোঁ আৰু যিহেতু আৰু এটা কথা জনাব বিচাৰিছোঁ আমাৰ ট্ৰাইবেলবিলাকে যেনেকৈ আমি ৰিজাৰ্ভেশ্যন চিট পাওঁ যেনে PMAY ট্ৰাইবেলৰ বেছি আহে আৰু যিবিলাক মানে অৰুণোদয় আঁচনিবিলাকৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপ মৌজাটো মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে আমি সেই যোনটো আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে প্ৰত্যেকটো অঞ্চলত এটা কেঁচাঘৰ থাকিব নালাগে আপুনি আজি আপুনি নেতৃত্ব হৈ কিনে যাওক যে আমাৰ মাৰ্ঘেৰিটা টিৰাপ মৌজাৰ অন্তৰ্গত জাগুন পঞ্চায়তৰ মাৰ্ঘেৰিটাত যিমানখিনি আমাৰ ট্ৰাইবেলসকল আছে আপুনি দেখা পাব যে তাৰ ৰাস্তা কেনেকুৱা আছে PMAY পাইছেনে নাই পোৱা সেইটো আচলতে তদন্ত হ'ব লাগে কিয় আমাৰ এইটো মানে আমি এনেও পিছপৰা জাতি হয় তাৰপিছতো আমি চৰকাৰৰ ফালৰ পৰা যদি আমি পিছ পৰি থাকোঁ প্ৰত্যেকটো উন্নয়নৰ পৰা আমি বৰ দুৰ্ভাগ্য সেইকাৰণে কৈছোঁ যে আমি বৰ দুৰ্ভাগ্য দুখ আমি কাৰো দুশ্মন নহয় নিজে খাতি কৰি কিনে খাইছোঁ থলুৱা আমি এটা জনগোষ্ঠী হয় যিটো নেকি আমাৰ কালচাৰ ভাষী আমাৰ যিটো নগা টাংচা চিম্ভোজ প্ৰত্যেকৰে এটা ভাষা আছে আমাৰ সেই ভাষাৰ নেতৃত্বত আমি জনজাতি আমাৰ কালচাৰৰ কাপোৰৰ নেতৃত্বত আমি জনজাতি আমাৰ নিজৰ ড্ৰেছ আছে নিজৰ ভাষা আছে আমি ধৰ্ম আছে সেই বস্তুটোত লৈ কিনে আমি জনজাতি হোৱাৰ পিছত আমি পিছ পৰি থকা আমাক চৰকাৰে কিয় এই মাহীয়ে চকুৰে চাই সেইটোৱে মই আজিলৈকে ধৰিব পাৰোঁ সেইকাৰণে আমি বৰ দুৰ্ভাগ্য যিহেতু নেকি আমাৰ প্ৰাপ্যটো বঞ্চিত হৈ আছে আজি পৰ্যন্ত অতীতৰ পৰা বঞ্চিত আজিৰ তাৰিখলৈকে আমি বঞ্চিত হৈ আছোঁ দেউৰী মেডামে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে মাহীয়াৰ দৃষ্টিৰে চোৱা বুলি কৈছে এই সমস্যাবিলাকৰ সমাধান হ'ব লাগে একেটা প্ৰসংগতে মই পল্লৱ শ্যাম ৱাইলুং ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ তেখেত যিহেতু টিৰাপ স্বায়ত্তশাসিত পৰিষদ জিলা দাবী সমিতিৰ সাধাৰণ সম্পাদক কালি তেখেতে সংবাদ মাধ্যমৰ ওচৰত বহুখিনি বক্তব্য দিছে আজিও যদি এই প্ৰসংগতে যি প্ৰসংগত দেউৰী ডাঙৰীয়ানীয়ে কিছু বক্তব্য আগবঢ়ালে আপুনি যদি আমাৰ দৰ্শকক কিছু কথা অৱগত কৰে আৰু একে সময়তে আপোনাক মই এই কথাটো সুধোঁ যে ৰাজপথলৈ ওলাই আহিম বুলি আপোনালোকে ভাবুকি দিছে ওলাই আহি কেনেধৰণে আন্দোলন কৰিম বুলি আপোনালোকে পৰিকল্পনা কৰিছে নিশ্চয় মই সংগীতা দেউৰীৰ বক্তব্যৰ ওপৰত এটা কথা অলপ ক'ব বিচাৰোঁ যে আমাৰ যিবিলাক দাবী আমি লং ষ্টেণ্ডিং টাইমৰ ফ্ৰম 95 টু টিল ডেট অট'নমাছ ৰাইজে বিচাৰি আছে আৰু এই যিটো অট'নমাছ টিৰাপ অট'নমাছ কাউন্সিল হ'ব মানে প্ৰপ'জ টিৰাপ অট'নমাছ কাউন্সিল এইটো অসমৰ ভিতৰতে এটা ইউনিক কাউন্সিল হ'ব
এইটো ত্ৰিপুৰাত যেনেকৈ ত্ৰিপুৰা ট্ৰাইবেল যিটো অট'নমাছ কাউন্সিল আছে ডিষ্ট্ৰিক্ট কাউন্সিল আছে ছেম ষ্টাইল অসমৰ অট'নমিবিলাক আমি যদি অধ্যয়ন কৰিবলৈ চাওঁ বিভিন্ন জনগোষ্ঠীৰ নামত দিছে মিচিং দেউৰী সোণাল কছাৰী ৰাভা হাছং নামত দিছে কিন্তু আমাৰ ইয়াত কেউটা জনগোষ্ঠী ইয়াত মাইক্ৰ' ট্ৰাইব যিমানকেইটা জনগোষ্ঠী আছে আমি ট্ৰাইবেল ফেষ্টিভেল পাতিছিলোঁ 21টা জনগোষ্ঠীক লৈ পেলাই ট্ৰাইবেল ফেষ্টিভেল পাতিছিলোঁ 2007ত গতিকে আমাৰ এইটো এটা আণ্ডাৰষ্টেণ্ডিং আছে প্ৰতিটো ভাতৃপ্ৰতিম জনগোষ্ঠীৰ লগত আৰু মই এটা গুৰুত্বপূৰ্ণ কথা এইকাৰণে ক'ব বিচাৰিছোঁ চৰকাৰে আন্দোলনৰ ভাষা চিনি পায় আৰু আমি এইকাৰণে কৈছোঁ অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ যে তেখেতে আমাক এছুৰেঞ্চ দিছিল যে 2019 চনত মাৰ্ঘেটাত যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিল আৰু অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল সেই সময়ত তেখেতে ঘোষণা কৰিছিল আজি সেইটো ভিডিঅ'টো আপোনালোকৰ লগত অসমৰ ৰাইজৰ হোলী সমাজৰ লগত আছে যে বিজেপি ক্ষমতালৈ আহিলে তিৰাপত বসবাস কৰা আমাৰ তিৰাপ বেল্টত বসবাস কৰা জনগোষ্ঠীসকলৰ কাৰণে এখন ছেটেলাইট কাউন্সিল গঠন কৰা হ'ব ইয়াতে এটা কথা আছে ডিষ্ট্ৰিক্ট কাউন্সিল আৰু ছেটেলাইট কাউন্সিল এতিয়া আমি বিচাৰিছোঁ তাত আমি এখন লিষ্ট দিছোঁ তিৰাপ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আমাৰ ৰিচাৰ্চ হৈ গৈছে অলৰেডি আমি 1 লাখ পপুলেশ্যন এটা প্লাছ দিছোঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেটাৰ তিৰাপ বেল্টক সামৰি পেলাই হ'ব কোৰ এৰিয়া আৰু এডজইনিং দ্য আদাৰ ট্ৰাইবেল ডমিনেটেড এৰিয়া অফ আছাম লখিমপুৰত আমাৰ খামটি গাঁওবিলাক আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমাৰ টাইফাকে গাঁওবিলাক আছে চৰাইদেউ ডিষ্ট্ৰিক্টত খাময়াংসকল আছে টাই খাময়াংসকল আছে আৰু যোৰহাটত টাই তুৰুং আৰু টাই খাময়াংসকল আছে গোলাঘাটত টাই তুৰুং আৰু টাই খাময়াংসকল আছে আৰু আমাৰ যোৰহাট টাউন গুৱাহাটীত আৰু অন্যান্য য'তেই আমাৰবিলাক স্কেটাৰ্ড হৈ থকা মানুহবিলাকৰ এটা লিষ্ট আমি চৰকাৰক অলৰেডি ছাবমিট কৰিছোঁ গতিকে সিঁচৰিত হৈ আছে সেইকাৰণে আমি কৈছোঁ আজি সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে আমি তেখেতক বাৰম্বাৰ আমি দি আহিছোঁ মেমৰেণ্ডাম দি আহিছোঁ যোৱা লাষ্ট 20 মাৰ্চত আমি ডিব্ৰুগড়তো তেখেতৰ লগত কথা পাতিছোঁ তেখেতৰ লগত খুব সৌজন্যমূলক আমাৰ বাৰ্তা হৈছে আৰু আমি তিৰাপ মাৰ্ঘেটাকে নহয় অসমৰ সকলো জনগোষ্ঠী তাত থকা যিমানবিলাক ট্ৰাইবছ আছে সকলো জনগোষ্ঠীৰ লগত আমি এটা উন্নয়নৰ শান্তিৰ স্বাৰ্থত আমি সমিল মিলেৰে কাম কৰিম বুলি আমি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ আৰু তেখেতে আমাক এছুৰেঞ্চ দিছে যে হ'ব তেনেকৈ যদি হয় হ'ব গতিকে আমি সেইকাৰণে আশাবাদী কিন্তু সঁচা কথা ক'বলৈ গ'লে চৰকাৰবিলাকৰ সদিচ্ছা নাই কিবা এটা প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতিটো ৰূপায়ণ নহয় সেইকাৰণে আমি শান্তিপ্ৰিয় মানুহ আমি ট্ৰাইবেল মানুহ কিন্তু এইটো কথা কোনোবাই ভাবি নল'ব যে আমি দুৰ্বল নহয় গতিকে আমাৰ মানুহৰ খাদ্য অভ্যাস ফুড হেবিটছ আমাৰ কালচাৰ এটা সুকীয়া এটা ডিষ্টিংক্ট লাগে অসমৰ বেলেগ জনগোষ্ঠীৰ লগত আমাৰ যিবিলাক চিন্তাধাৰাটো আমাৰ সম্পূৰ্ণ বেলেগ আছে গতিকে আজি আমি সেইকাৰণে গৈছোঁ আমাক অট'নমাছ কাউন্সিল কিয় লাগে আমাৰ মাটিত এতিয়া আমাৰ পাটকাই ফুটিলছৰ যিবিলাক গাঁও আছে পাটকাই পাটদেশৰ যিবিলাক গাঁও সেই গাঁওবিলাক NC হিচাপে আছে নন কেডেষ্ট্ৰেল কোনো জৰীপ নকৰিলে এইটো কিমান দুৰ্ভাগ্যৰ কথা কিমান এটা গৰিহণাযুক্ত কথা আজি চৰকাৰবিলাকৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ক'ত কি কাম কৰে তেওঁলোকে এই কথাখিনি আমি চাইছোঁ আৰু আমাৰ যিবিলাক 62 ৰেভিনিউ ভিলেজ আছে সেই ৰেভিনিউ ভিলেজবিলাকত কোনো ডেভেলপমেণ্ট নাই ফাণ্ডবিলাক এইফালে কাটি সেইফালে লৈ যায় গতিকে আমি সেল্ফ গভৰ্ণমেণ্ট সেল্ফ ৰুল সেইকাৰণে আমাক অট'নমাছ কাউন্সিল দিলে আমি নিশ্চয় আমি কাম কৰিব পাৰিম গতিকে চৰকাৰে যদিও এই জনগোষ্ঠীৰ কাৰণে 2053 গগৈ চৰকাৰৰ দিনত ডেভেলপমেণ্ট কাউন্সিল দিছিলে কেইটামান পইচাৰে 3 কোটি টকাৰে ডেভেলপমেণ্ট কাউন্সিল এটা 8টা জনগোষ্ঠী ডেভেলপমেণ্ট কেতিয়াও সম্ভৱ নহয় গতিকে সেইকাৰণে কৈছোঁ আমি অট'নমাছ পৰা যোগ্য আমি নিজৰ সেল্ফ ৰুল সেল্ফ গভৰ্ণমেণ্ট আমি চলাব পৰা জনগোষ্ঠী হয় আজি তক আমি কাৰোৰ বিৰুদ্ধে আমি কথা কোৱা নাই কাৰোৰ বিৰুদ্ধে নাই খালি প্ৰাপ্যৰ বাবে আমি নিজৰ যিটো জেনুইন ডিমাণ্ড আণ্ডাৰ দ্য কনচেপ্ট অফ ইণ্ডিয়া এইখিনি আমি বিচাৰিছোঁ আৰু ইউনাইটেড নেশ্যনছ ডিক্লেৰেশ্যনৰ মতেও আমি গোটেই এইটো অট'নমিটো আমি পাব লাগে আমি মাটিৰ অধিকাৰটো পাব লাগে আজি আমি সেইকাৰণে আমি কৈছোঁ আজি হাইকোৰ্টৰ এটা অৰ্ডাৰ আছিল 2012 চনৰ যিটো
অৰ্ডাৰ সেই অৰ্ডাৰটো আজি ফ'ল' কৰিব লাগে গতিকে আজি নিউ লেণ্ড পলিচি হৈছে নিউ লেণ্ড পলিচিত আমাৰ কিমানবিলাক মাটিৰ পট্টা হোৱা নাই ট্ৰাইবেল মানুহৰ মাটিৰ পট্টা হোৱা নাই যদিও চৰকাৰে ঘোষণা কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যদিও ঘোষণা কৰিছে কিন্তু অফিচবিলাকত আজিও কৰাপশ্যন হৈ আছে এইবিলাকৰ মানে গুৰুত্বৰ অভিযোগ আছে আৰু সেইকাৰণে আমি কৰিছোঁ যে শীঘ্ৰেই টিৰাপ অট'নমাছ কাউন্সিল গঠন কৰক নহ'লে এই 6খন গাঁও কিয় গোটেই গাঁও বহু গাঁও আমি আগতেই গুৱাহাটীত কৈছোঁ কেইবাবাৰ কৈছোঁ আনলেছ টু গ্ৰাণ্ট দ্য টিৰাপ অট'নমি ইট উইল দ্য ৰিমাৰ্চ উইথ অৰুণাচল প্ৰদেশ উইদিন শ্বৰ্ট টাইম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সীমা বিবাদক লৈ আলোচনা কৰিছে নামচাইত এটা ডেক্লাৰেশ্যন হৈছিলে সেই ডেক্লাৰেশ্যনত বৰ্ডাৰ এৰিয়াত কোনো সমস্যা নাই বুলি কৈছে এইটো এটা সম্পূৰ্ণ এটা শুদ্ধ তথ্যভিত্তিক নহয় আচলতে গোটেই আমাৰ সমস্যা আছে সীমাৰ সমস্যা আছে আমি সেইকাৰণে কৈছোঁ যে শ্বিলঙত ৰাজধানী থাকোঁতেই যিটো টিৰাপ বেল্ট 100 স্কোৱাৰ মাইল এবভ মানে 100 কিলোমিটাৰ ওপৰত বুলি আনুমানিক এটা হিচাপ দিলে কোনো জৰীপ নকৰিলে গতিকে আজিও টিৰাপ বেল্টৰ কোনো সীমা নাই গোটেই এফালে অৰুণাচলৰ বৰ্ডাৰ লাগি আছে ফৰেষ্টবিলাক লাগি আছে গাঁওবিলাক লাগি আছে গতিকে এই সীমাটো আজি ৰেভিনিউ ডিপাৰ্টমেণ্টে ঠিক কৰিব লাগে আৰু এটা কথা মই ইম্পৰ্টেণ্ট কৈছোঁ যে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট 2006 বনভূমি আইন জনজাতি মানুহৰ জীৱন জীৱিকাটো এই খৰি আনিবলৈ যায় শাক পাচলি যিটো লাইভলিহুড আমিতো মানে মাৰ্কেটিঙৰ লগত সম্পৰ্ক নাছিলেই জনজাতি মানুহে বজাৰলৈ নগৈছিলেই তেওঁলোকে ইক' ফ্ৰেণ্ডলি মানে পাহাৰৰ পৰা বাঁহৰ গাছ কচু এইবিলাক মানে মেডিচিনেল প্লেণ্টবিলাক সংগ্ৰহ কৰি লাইভলিহুড কৰি আছিলে সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এই আইনখন আজি 14 বছৰ লাগিলে অসমৰ বাহিৰত আগতেই হ'ল শেহতীয়াকৈ যদিও এইখন হৈছে তৎসত্ত্বেও ইয়াত তিনিচুকীয়া জিলাৰ বিশেষকৈ জিলা প্ৰশাসন আৰু DFO ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াবিলাকে তেওঁলোকে বাউণ্ডৰী যিটো ডিমাৰ্কেশ্যন কৰিছে কাৰণ যদিও আমাৰ আগত পুৰণা কিছুমান তাতে খেতি পথাৰ ঝুম কাল্টিভেশ্যনৰ জেগা আছিল আৰু ফাৰ্মিং কৰি পিনি এৰি দিয়া জেগা আছিল নতুন পুৰণা গাঁও আছিল সেইবিলাকতো আমাক লাগিব এইখিনি কথা আমি অসম চৰকাৰক জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ তেখেতে আমাৰ সমস্যাখিনি নিশ্চয় বুজি পাব সেইদিনাখন ডিব্ৰুগড়ত তেখেতে কৈছে লাৰ্জ স্কেল অফ এনক্ৰ'চমেণ্ট হৈ আছে মাটিৰ কথা হৈ আছে সেইখিনি কথা তেখেতে মই চাম বুলি কৈছে আমি ভাল পাইছোঁ তেখেতক এইখিনি কথা তেখেতৰ লগত আৰু দ্বিতীয় পলানি পৰ্যায়ত আলোচনা কৰিবলগীয়া হৈ আছে আৰু আগতেতো ঠিকেই আছিলে এতিয়াতো এই পাটকাই পাহাৰখনৰ অৱস্থা নাই পুনৰ আমি কয়লা খননৰ কথা কৈ আছোঁ ইয়াত এটা কথা আছে আজি মই এটা এক্সাম্পল দিছোঁ লিডু ৰেল ষ্টেচনৰ ওপৰত মালু গাঁও এই মালু গাঁওখন ব্ৰিটিছ টাইমতে যেতিয়া টিৰাপ ফ্ৰণ্টিয়াৰ এটেক আছিল তেতিয়াৰ পৰা আছিল কিন্তু গাঁওখন একেবাৰে নোহোৱা কৰি পেলালে ইয়াত কয়লা ইণ্ডিয়াৰ বহুত মানে কনস্পিৰেচি আছে তাত মানে যেনেকৈ গুৱাহাটী সোণচালি মাটিখিনি যিটো অৱস্থা তাত সেইটো অৱস্থা গতিকে মানুহখিনিয়ে পতা কেনেকৈ দিয়ে সেই গাঁওখনৰ নামটো সেই নামত নিদিয়ে লিডু টিকক NLR গানটোৰ নামত পতা দিয়ে এইবিলাক হৈছে কল ইণ্ডিয়াৰ বিষয়াবিলাকৰ কয়লা যিবিলাকে চুৰ কৰে গোটেই কল ইণ্ডিয়াৰ অফিচাৰবিলাকে চুৰৰ লগত নিশা কথা পাতে প্লেনিং কৰে তেওঁলোকে মিলি জুলিয়ে যিটো নেক্সাছ চলি আছে সেই নেক্সাছৰ যোগেদি এইটো হৈছে গতিকে আজি এইটো কিয় কৰিছে সেই গাঁওখন আজি ৰেভিনিউ গাঁও নহয় ৰেভিনিউ কেতিয়াবাই কৈ দিব লাগিছিল নকৰিলে কাৰণ সেই গাঁওখনৰ তলত কোটি টকাৰ কয়লা আছে এতিয়া সেই গাঁওখনক উচ্ছেদ কৰিবলৈ ডাম্পিং কৰি আছে আমি সেইকাৰণে কৈছোঁ যদি হেৰি কৰিবলৈ সেই গাঁওখনৰ সেই কয়লাখিনি যদি কয়লা ইণ্ডিয়াক দৰকাৰেই আছে প্ৰয়োজনীয় আছে সেইটো এটা উচ্চ পৰ্যায়ত আলোচনা হওক আৰু তাত যিটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ৰিছেটেলমেণ্ট ৰিহেবিলিটেশ্যন এণ্ড লেণ্ড একুইজিশ্যন 2013 যিখন আইন সেই আইনৰ ভিত্তিত উচিত ক্ষতিপূৰণ পাব লাগিব নহ'লে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম এইবিলাক আমাৰ মানে বাৰ্ডিং ইছ্যু আৰু স্বায়ত্ত শাসনৰ ইছ্যু এইটোতো আমাৰ জন্মগত এটা অধিকাৰ হয় আমি মানে য'ত আমি হেৰি কৰি আছোঁ উই এজ এ ইণ্ডিজিনাছ পিপুল আৰু সেইকাৰণে আমি যেতিয়াই আহ্বান জনাম কয়লা বন্ধ কৰক কয়লা বন্ধ কৰিব লাগিব আৰু কয়লাখনত এটা কথা আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰষ্টাৰ মতে য'ত কল এফেক্টেড সেই গাঁওখনত যদি কয়লা খনন কৰে তাৰ সেই গাঁওখনৰ মাটি পলিউশ্যন হৈ যায় তো সেইকাৰণে 70% ৰিজাৰ্ভ থাকে এইটো কথা আগতে আমাক তাৰ স্থানীয় বিধায়ক মোৰ আগত কৈছে ভাস্কৰ শৰ্মা ডাঙৰীয়াই কৈছে আৰু মই ডক্টৰ নোমল মমিন আমাৰ বিধানসভাৰ ডেপুটি স্পীকাৰ আৰু বিশ্বজিৎ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱক আমি জনাইছোঁ যে আজি কিন্তু তাত যিখিনি এণ্ট্ৰি চলি আছে এইটো মষ্ট ইম্পৰ্টেণ্ট কথা
আগতে 40,000 50,000 লৈছিল, আজিকালি 80,000 লয়, কালি পৰহিলে হয়তো 1 লাখো হ'বগৈ। গতিকে এই কয়লাৰ যে এণ্ট্ৰি পইচাটো ক'ত যায়, এইটো গভৰ্ণমেণ্ট টেক্স, যিটো গভৰ্ণমেণ্ট মেচিনাৰী কৰি থাকে। তাত আজি কিন্তু কয়লাটো য'ত প্ৰডাকশ্যন হয়, য'ত মাইনিং হয়, তাৰ মানুহে 3 টকা বা 2 টকা পায়। গতিকে এই কয়লাৰ ইণ্ডাষ্ট্ৰী বা কয়লাৰ বিজনেছটোৰ যিটো আমি সেইকাৰণে ইলিগেল মাইনিং বুলি কৈ আছোঁ, এইটোৰ যোগেদি আমাৰ ট্ৰাইবেল মানুহৰ কোনো ডেভেলপ হোৱা নাই, ইয়াৰ কোনো ছিষ্টেম নাই। সেইকাৰণে কৈছোঁ এইটো বন্ধ কৰিব লাগে। মানে এটা ছাৰ্ভে চলিব লাগিব, যাৰ যাৰ লাইচেঞ্চ আছে তেওঁলোকে কাম কৰক, যাৰ যাৰ নাই যধে মধে য'ৰ পৰা মানুহ আহিব। গতিকে তাত পুলিচে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়, মানুহ চানুহ মৰি যায়, মানুহৰ মানে যিটো স্বাভাৱিক জীৱন যাত্ৰা নৰ্মেল লাইফটো ব্যাহত হয়। এইটো বন্ধ কৰক বুলি কৈছোঁ। আমি মানুহৰ কাৰোবাৰ ভাত মাৰিবলৈ যোৱা নাই। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে এটা দায়িত্বপূৰ্ণ দৃষ্টিভংগী গ্ৰহণ কৰক। আৰু সেইকাৰণে আমি কৈছোঁ এনেকুৱা এটা বাৰ্ণিং সমস্যা আছে আমাৰ মাটি বাৰী আৰু সংস্কৃতি। গতিকে আমি কেনেকৈ খাইছোঁ, থাকিছোঁ, পিন্ধিছোঁ, এটা শান্তিপূৰ্ণ পৰিৱেশটো নোহোৱা হৈছে। সেইকাৰণে আমাক কৈছোঁ, সেইকাৰণে তিৰাপ অট'নমাছ কাউন্সিল গঠন কৰাৰ আমাক খুব এটা দায়িত্ব আছে চৰকাৰৰ। আৰু আমাৰ লেণ্ড প্ৰটেকশ্যন কৰাৰ দায়িত্বটো অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে। এইখিনি ক্ষেত্ৰত আমি দাবী জনাই আহিছোঁ আৰু ভৱিষ্যতেও জনাই যাম। আৰু আমি যদি চৰকাৰে এইবিলাক নকৰে, আমাৰ দাবী ফুলফিল নকৰে, অতি শীঘ্ৰে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আমাৰ ৰাইজ কিন্তু আছে, ওলাই আহিব, আমি আৱাজ দিলে ৰাইজ ওলাই আহিব। ধন্যবাদ। ৱাইলুং ডাঙৰীয়া প্ৰমুখ্যে এই বৃহত্তৰ অঞ্চলটোৰ বাস কৰা সকলো বাসিন্দাৰ মনৰ আশা পূৰণ হওক, তেখেতসকলৰ যি কাৰ্যপন্থা, তেখেতসকলৰ যি প্ৰাপ্য, সেই প্ৰাপ্য পাওক। এই মঞ্চৰ পৰা আমি সেই কামনা কৰিছোঁ। আমি আশা কৰিছোঁ যিমান দূৰ সম্ভৱ সোনকালে এই সমস্যাবিলাকৰ সমাধান হ'ব। এতিয়া মই আহিছোঁ মিলন সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ। এই বিষয়ে আমি কিছু তথ্য আমাৰ হাতত আছে যে তাতে সেই বৃহত্তৰ অঞ্চলটোত তিৰাপকে ধৰি মাৰ্ঘেৰিটাৰ এই বৃহত্তৰ অঞ্চলটোত বহিৰাগত লোকে, বহিৰাগত শব্দটো আপোনালোকেও বহুতবাৰ কৈছে, বহিৰাগত লোকে খুব সহজতে ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। সেই কথাটো তাৰ সাধাৰণ মানুহৰ চকুৰ আগতে ঘটি আছে। আৰু গাঁওবোৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে, সেই কথাও আপুনি কৈছে। খিলঞ্জীয়াই তাত ভূমিপট্টাৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? ইতিমধ্যে ৱাইলুং ডাঙৰীয়াই কথাখিনি অৱগত কৰিছে। তেখেতে এখন আইনৰ কথা উল্লেখ কৰিছিলে, ST একচুৱেলি অনুসূচিত জনজাতি আৰু পৰম্পৰাগত বন অধিবাসী আইন 2006। এই আইনখনৰ পূৰ্বে তাত ফৰেষ্টেও হওক বা হেৰিতেই হওক, যিখিনি মানুহে তাত বসবাস কৰি আছিলে তেওঁলোকে মানে ভূমিপট্টাটো লাভ কৰিবলৈ হয়। কিন্তু সেই আইনখনৰ প্ৰতি চৰকাৰে সম্পূৰ্ণ নিমাত। এতিয়া আৰম্ভ হৈছে অসমত, কিন্তু মাৰ্ঘেৰিটা মহকুমাত এতিয়াও আমি আৰম্ভ হোৱাটো দেখিবলৈ পোৱা নাই। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, তাত নিৰ্যাতনো চলিছে জনজাতিসকলৰ ওপৰত। ইতিমধ্যে আজি প্ৰায় 1 দশকৰ পূৰ্বে তুহিন ঠিকাক বুলি এগৰাকী টাংচা সম্প্ৰদায়ৰ গাভৰু, তেখেতক ৰেপ এণ্ড মাৰ্ডাৰ কৰা হৈছে। আৰু এই কিছুদিনৰ আগতে মাকাত বুলি এজন ছাত্ৰ, গ্ৰামীণ মাকাতৰ মানে কম বয়সীয়া ছাত্ৰ এজনক হেৰি কৰা হৈছে, তাত কি কয় মাৰ্ডাৰ কৰা হৈছে। সেইবোৰৰ কোনো আজিলৈকে মানে বিচাৰ নহ'ল। আৰু তেনেকৈ এই শেহতীয়াভাৱে এই জাগুন অঞ্চলত তিৰাপৰ কথা ৰাজ পৰিয়াল বুলি এটা ৰাজ পৰিয়াল আছে, চিংফসকলৰ। তেওঁলোকৰ প্ৰায় 32 বিঘা মাটি, ইতিমধ্যে সংগীতা দেৱী বাইদেৱে উল্লেখ কৰিছিল কথাটো, 32 বিঘা মাটি শেহতীয়াভাৱে নন প্ৰটেক্টেড ক্লাছৰ কিছু ব্যক্তিয়ে দখল কৰিবলৈ মানে চেষ্টা কৰিছে। তাক লৈ যথেষ্ট নিউজ হৈছে ইতিমধ্যে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ, নিৰ্যাতন তিৰাপ ট্ৰাইবেল বেল্টত থকা জনজাতিসকলৰ ওপৰত চলি আছে এতিয়াও। আৰু তাৰ কাৰণে এখন আইন আছে চৰকাৰৰ, সেইখন আমি ST SC যিখন নিৰ্যাতন বিৰোধী আইন, প্ৰিভেনশ্যন অফ এট্ৰচিটিছ এক্ট 1989, এই আইনখনৰ কিন্তু উপযুক্ত প্ৰয়োগ আজি হোৱা নাই। আৰু এই আইনখন অনুসৰি যদি কোনো ভিক্টিম জনজাতি ব্যক্তিয়ে মানে থানাত গৈ OC-ক অনুৰোধো জনায় যে এই আইনখনৰ আধাৰত আপুনি কেছটো লিখক, কিন্তু তেখেতে মানে এনেকুৱা ধৰণৰ আমাৰ থানাৰ OC-বিলাকে আমাৰ সহজ সৰল জনজাতি ৰাইজক বুজাই দিয়ে যে এই ধৰণৰ কোনো আইনেই মানে তৈয়াৰ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ চলি আছে। আৰু সেইকাৰণে ইয়াত অটনমিয়েই স্বায়ত্তশাসনেই বিকল্প। ইয়াৰ পৰা তিৰাপৰ জনজাতি ৰাইজ বা অন্যান্য খিলঞ্জীয়া ৰাইজ যদি মানে সুৰক্ষিত হ'ব লাগে,
স্বায়ত্তশাসনৰ কোনো বিকল্প নাই আৰু এটা কাৰণত মই আপুনি প্ৰশ্নটো সোধা নাই যদিও মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ টিআৰএফ অঞ্চলটো আকৌ এটা ঐতিহ্যপূৰ্ণ অঞ্চল এইকাৰণে ঐতিহ্যপূৰ্ণ অঞ্চল তাত এটা অতি মানে গুৰুত্বপূৰ্ণ ট্ৰাইবছে বসবাস কৰি আহিছে সেইটো চিংফৌসকল এইটো লিডিং ট্ৰাইবছ বুলি ক'লেও বেয়া নহয় আৰু চিংফৌসকলৰ বহু অৱদান আছে অসম ভাৰতবৰ্ষৰ প্ৰতি তেওঁলোকৰ বহু অৱদান আছে বিশেষকৈ 1823 চনত যেতিয়া ব্ৰিটিছসকলৰ মানে আমাৰ হেৰিৰ লগত ইয়াণ্ডাবু সন্ধি হোৱাই নাছিল তেতিয়া এজন বিশেষ ব্যক্তি আহিছিল ৰবাৰ্ট ব্ৰুচ তেখেতে পৰিব্ৰাজক বুলিও আমি ক'ব পাৰোঁ তেখেতে চিংফৌ ৰজা এই বিছানং চিংফৌৰ যিজন উপৰি পুৰুষ আছিল ৰজা সেই সময়ৰ তেখেতৰ ঘৰত আহি 1823 চনত এই চাহপাত যিটো আজি প্ৰচলন হৈ আছে চাহ পুলিটো তেখেতে মানে তাৰ টেষ্টটো তেখেতে সোৱাদটো তেখেতে লৈছিল আৰু লৈ তেখেতে অনুভৱ কৰিছিল যে এই চাহ গছটো আমি এটা আন্তৰ্জাতিক মানে বাণিজ্য কৰিব পাৰোঁ তাৰ কাৰণে তেখেতে ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰেৰণ কৰিছিল আৰু 1823 চনত চিংফৌ ৰজাৰ ঘৰত চাহ গছ আৱিষ্কাৰ হৈছিল আৰু তাৰ কাৰণে গোটেই কৃতিত্বটো কিন্তু চিংফৌ সেই ৰাজ পৰিয়াল কিন্তু সেইখিনি আজিও মানে এটা ঐতিহ্যপূৰ্ণ জনগোষ্ঠী সেইখিনি আজিও কিন্তু অসম চৰকাৰে গুৰুত্ব দিয়া নাই বুলি আমাৰ অনুভৱ হয় আমি এইটো অৰ্থতে ভাবোঁ কাৰণ চাহ গছ আৱিষ্কাৰ হোৱাৰ লগে লগে অসমৰ মানে এটা ব্যাপক অৰ্থনৈতিক পৰিৱৰ্তন হৈছে অৰ্থনৈতিক পৰিৱৰ্তন ঘটে জনগাঁথনিৰ পৰিৱৰ্তন ঘটে আৰু তাৰ কাৰণে আমি সকলোৱে জানো এইবিলাক কথা আৰু সেইকাৰণে আমি ভাবোঁ যে চিংফৌসকলক সেইখিনি সন্মান দিয়া উচিত আৰু চিংফৌসকলক সেইখিনি সন্মান দিয়াৰ লগে লগে সমান্তৰালভাৱে সেই অঞ্চলৰ জনগোষ্ঠীবিলাককো সন্মানটো দিয়া উচিত তাৰ এটাই বিকল্প সেইটো হ'ল স্বায়ত্তশাসন প্ৰদান মই ভাবোঁ এইটো চৰকাৰে তেওঁলোকক গিফ্ট দিব লাগে চৰকাৰে এইটো তেওঁলোকক উপহাৰ দিব লাগে এইখিনিয়ে আমাৰ আজি এই ইয়াৰ জৰিয়তে আমি আহ্বান জনাব হয় ধন্যবাদ জনাইছোঁ সোণোৱাল ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমাৰ হাতত মাত্ৰ কেইটামান মিনিটহে আছে মই শেষবাৰৰ বাবে মই সংগীতা দেউৰী মেডামৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা এটা প্ৰশ্নৰ মই উত্তৰ বিচাৰিম যথাসম্ভৱ চমুকে তেখেতে সেই প্ৰশ্নৰ উত্তৰ দিব তেখেত যিহেতু এগৰাকী নাৰী এগৰাকী মহিলা সকলো মানুহৰ লগতে নাৰীসকলো সেই বৃহত্তৰ অঞ্চলটোৰ নিশ্চয়কৈ নিষ্পেষিত হৈ থাকে বা তেখেতসকলে পাব লগা সুবিধাখিনি নোপোৱাকৈ আছে এই সন্দৰ্ভত এটা সংগঠনৰ নেত্ৰী হিচাপে আপুনি কি ভাবে বা আপোনাৰ আশাত সেই অঞ্চলৰ মহিলাই কেতিয়া কেনেধৰণৰ সুবিধা লাভ কৰিব একচুৱেলি সংক্ষেপে ক'ব খুব কমকৈ ক'ব দিছে আপুনি সেইটো কাৰণে কৈছোঁ যে আমাৰ নাৰী সংগঠনৰ নাৰী যোগেদি যোনটো আমাৰ টুখিং টিকাকৰ যোনটো ৰেপ কেছটো হৈছে একচুৱেলি বাংলাদেশৰ মুছলিম ল'ৰা কেইজনমানৰ সেইটো কথাটো হৈছে আমি বহুতবাৰ ধৰ্ণা কাৰ্যসূচী কৰিছোঁ যে আমি আমাৰ নাৰী সবলীকৰণৰ কাৰণে আমি বহুতখিনি বিচাৰিছোঁ আৰু আজিলৈকে আমি চৰকাৰৰ ফালৰ পৰা এইটো পোৱা নাই যোৱা তথাপিতো আমি বৰ কঠোৰভাৱেও আমি বহুত মানে কঠিনভাৱেও আমি নাৰী সংগঠনটো আমি কৰি আছোঁ আৰু বোধহয় ভগৱানৰ আশীৰ্বাদত প্ৰত্যেকটো জনগোষ্ঠীৰ আমি সবলীকৰণৰ নাৰী হিচাপে আমি যিখিনি কৰিবলগীয়াটো কৰি আছোঁ যিহেতু নেকি আমি নাৰী কি কৰিব লাগে নাৰী আজি যদি মই নাৰীক এইটোৱে বুজাইছোঁ যে ৰাষ্ট্ৰপতি আমাৰ কোন হয় নাৰী হয়নে সেইকাৰণে আমি প্ৰত্যেকটো নাৰীক আমি বুজাইছোঁ যে আমি মানুহজন যেতিয়া আমি নাৰী যেতিয়া কোনদিনাখন দুখীয়া হয় মই নাৰীসকলক বুজাওঁ যোনদিনাখন নাৰী নিজৰ স্বামীজন ঢুকায় সেইদিনাখন নাৰীয়ে দুখীয়া বুলি অনুভৱ হয় মানে সেইদিনাখন তাৰ আৰ্থিকভাৱে প্ৰতিটো মুহূৰ্তত মানুহজন হেৰি তুমি হেৰা ক'ত বুলি এই কৰিবলৈ আমি যিটো নেপাওঁ সেই সময়ত আমি যেতিয়া আমি আকৌ এবাৰ জন্ম ল'বলগীয়া হয় যে আমি কেনেকৈ আমাৰ ঘৰখন চলাবলৈ ল'ৰা ছোৱালী কেনেকৈ কৰিব লাগিব আৰু কেনেকৈ আমি সক্ৰিয় হিচাপে নাৰী হৈ অধিকাৰটো দেখাই আমি যে ঘৰখন চম্ভালিব লাগিব এই বস্তুতে নাৰী সবলীকৰণৰ আমি সদায় এই বস্তুটো কৈ কিনি গৈছোঁ আৰু যাতে আমি এইটো কৰিবৰ কাৰণে চৰকাৰে যদি আমাক আৰু অলপমান যদি সা সুবিধা দিয়াহেঁতেন বহুতখিনি কৰিব পাৰিলোহেঁতেন সেইটোৱে ক'লোঁ সংগীতা দেউৰীৰ মনৰ আশা পূৰণ হওক সেই অঞ্চলৰ নাৰীসকলৰ সবলীকৰণ কৰা কাম সোনকালে শেষ হওক সেই আশা আমি এই মঞ্চৰ পৰা কৰিছোঁ একে সময়তে তিনিওগৰাকী অতিথিৰ পৰি আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোককো অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ
ধন্যবাদ।